হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোকে শুভ সন্ধিয়া জনাইছোঁ। আৰু এয়া দেখিছেনে, মাহ প্ৰসাদ লৈ গৈ আছোঁ। আমি মানে নামঘৰলৈ গৈছোঁ। আজি গোটেই কেইগৰাকীয়ে নামঘৰত ঘৰৰ হৈ শৰাই এভাগ আগবঢ়াম। সকলোৱে মিলি 5 ঘৰ যিহেতু মিলি শৰাই দিছোঁ। তাৰ কাৰণে আমি গৈ আছোঁ নামঘৰলৈ। আৰু অকণমান আঁতৰ হয়, বহুত বেছি আঁতৰ নহয় বাৰু, 15-20 মিনিটমান লাগে আৰু খোজকাঢ়ি গ'লে। আৰু গৈ আছোঁ। আচলতে কি, প্ৰতি বছৰে দিয়া হয়েই যিহেতু, আৰু এইবাৰো কোনো ব্যতিক্ৰম নহয়। গৈ আছোঁ। এয়া আচলতে বুটখিনি বহুত বেছি গধুৰ আছিলে, 3 কেজি বুট। মই তেনেকৈয়ে ল'ব লগা হ'ল। আৰু তথাপিও ভিডিঅ' অকণমান কৰিবলৈ এৰা নাই দেই। চাব শেষলৈকে, কেনে পাইছে জনাব। এইফালে আমি নামঘৰ পাই গ'লোহি। আমি নামঘৰ পালোহি। আৰু এতিয়া নামঘৰত যিহেতু পানীৰ ব্যৱস্থাটো আমাৰ বেছি ভালকৈ নাই যিহেতু, সেইটো কাৰণে ওচৰৰে দমকল এটা আছে। এইয়া কললৈ লৈ ওলাইছোঁ। এইফালে টিং লৈছে, এইফালে এজনী আহি আছে। আৰু দেখুৱাই থাকিম আপোনালোকক কি পাৰোঁ, চাই থাকিব। আৰু ৰাইজসকল, আপোনালোকে দেখিছেনে বাৰু, মই কেনেকৈ বহি পানী মাৰিব লগা হৈছে দমকলটো। আচলতে দমকলটো বহুত বেছি ওখই আছিলে আগতে, কিন্তু এতিয়া ৰাস্তাটো যেতিয়া বনাই দিলে বহুত বেছি তললৈ গুচি গ'ল। আৰু ৰাস্তাটো বহুত বেছি ওখ কৰি দিলে, দেখিছেনে বাৰু। এয়া কেনেকুৱা লাগিছে ভাবিবই নোৱাৰি। মানে মাৰিবলৈ অকণমান কষ্ট হয়, বহিও নহয়, উঠিও মাৰিবলৈ নহয়, তেনেকুৱা নিচিনা। তথাপিও উপায় নাই, ল'বই লাগিব। আৰু এয়া দেখিছেনে, কাষত কললৈ পানী লৈ গৈ আছোঁ। আচলতে বগা কাপোৰ পিন্ধি ইমান এইবিলাক কাম কৰি থাকিবলৈ মনো নাযায়, কিন্তু উপায়তো নাই, কৰিবতো লাগিবই। আৰু এয়া দেখিছেনে, অকণমান ভতিজাজনীয়ে ভিডিঅ' অকণ কৰি থৈছে আৰু চাবলৈ হৈছে নহয় জানো, আপোনালোককো দেখাই দিছোঁ। আৰু দেখিছেনে বাৰু, এনেকৈ যাব লগা হৈছে। আৰু আমাৰ নামঘৰলৈ নাহৱালিৰ পৰা নামি যোৱা ৰাস্তাটো চাওকচোন, কেনেকুৱা ধুনীয়া দেখিছেনে। বোকা খচি যাব লাগে, উপায় নাই আৰু। এইটো ৰাস্তা কিন্তু একেবাৰে নদী কাষৰলৈ গুচি যায় দেই। এইফালে মানুহবিলাকৰ বাৰী আছে। আৰু এয়া নামঘৰত শৰাই সজাবৰ কাৰণে আইসকলে শৰাইখন ঠিক কৰিবৰ কাৰণে যিখিনি যাৱতীয় সামগ্ৰী সেইবিলাক ঠিক কৰি আছে। এইফালে মই আকৌ পাণ কাটি আছোঁ দেই। এইফালে কিবা এটা ক'ব লগা হৈছে, সেইফালে মানুহজন বহি আছে, মই কিবা কথা পাতি আছিলোঁ। তাকে এইয়া অকণমানতে দেখিছেনে, কিমান মৰম লগা নহয়নে। এইজনী আকৌ আমাৰ বেটী, তাই কি যে কৰি আছিলে জানো। আৰু এই নাম লোৱা শেষতে আমি চাহ দিলোঁ সকলোকে। আৰু চাহত আছিলে নিমকি, গাজা আৰু বুনিয়া আছিলে। কিন্তু মই একোৱেই দেখুৱাব নোৱাৰিলোঁ, মানে পাহৰিয়ে থাকিলোঁ এইটো টাইমত যে চাহ দিব লাগে খৰখেদাকৈ যিহেতু। আৰু কোনো ভিডিঅ' কৰি দিয়াও নাছিলে, মই পাহৰি থাকিলোঁ, কাকো দিয়াও নহ'ল কৰি দিবলৈ বুলি। আৰু তাৰপিছতে মাহ প্ৰসাদো ভাগ কৰিলে, সেয়াও দেখাবলৈ নহ'ল। ৰিলচ এটা বনাইছিলোঁ, কিন্তু ইনষ্টাগ্ৰামতে পাব, আপোনালোকে চাব পাৰিলে লাইক কমেণ্ট কৰিব। আৰু আপোনালোকে নাভাবিব আকৌ দেই, মই নাম নোলোৱাকৈ যে অকল ভিডিঅ' কৰি আছোঁ, সেইটো কথা নহয়। কেইছেকেণ্ডমানহে আপোনালোকলৈ আগবঢ়াইছোঁ। মিনিট ধৰি বা ঘণ্টা ধৰি আমিতো নামঘৰতে আছোঁ, কিন্তু তেনেকৈ ইমান ভিডিঅ' কৰা নহ'লে অকণমান কৰি ৰাখিছোঁ আৰু স্মৃতি হিচাপে। তো চাব। আমি এতিয়া আহি ঘৰ পালোহি, চবেই ঘৰা-ঘৰি গ'ল। এইফালে ময়ো ঘৰ পাইছোঁহি। আৰু মানে ভিডিঅ'টো শেষত কৰিবলৈ থাকিয়ে গ'ল, পাহৰিয়ে থাকিলোঁ আচলতে, সেইটো কাৰণে থাকি গ'ল। আৰু ইমানখিনিয়ে দেখালোঁ, কেনেকুৱা পাইছে জনাব। আজিলৈ আহোঁ, বাই।